এখাও কথাটো তাত উঠা আছে চিচি বুলি তো সেইটো যদি পেনটো ইমানকণ অকমান ফটা আছে ৰাইজ উষা দত্ত বাইদেউ আহি মোৰ ঘৰত ওলালি বহুত এটা ডাঙৰ খবৰ লৈ আৰু আটাইতকৈ দুখৰ খবৰ সেই খবৰটো আপোনালোককো দিয়া হ'ব আৰু এই খবৰটোৰ পৰা আমি শিকিব লগা আছে বাইদেউ নাজানিলে গতিকে সেই কথাখিনি বাইদেউ কোৱাও হ'ব আৰু আপোনালোককো কোৱা হ'ব আমি জানিব লগা আছে কিছুমান সৰু সৰু কথা নাজানো বাইদেউৰ এটা চেনেল আছিল কি বয় আছিল বাইদেউ আল্টা বয় বুলি আছিলে ন আল্টা বয় বুলি এটা চেনেল আছিলে সেই চেনেলটো আজি কেদিন হ'ল বাইদেউ কালি আজি ৰাতি বন্ধ হৈছে ন আপোনালোকক মই দেখাই দিছো চাওক এটো ইয়াত সাইন ইন কৰিবলৈ আহে এটো সাইন ইন কৰিবলৈ আহে তাৰ পিছত সোমাবলৈ নিদিয়ে দিস অ্যাকশন ইজ নট এলাউড মই বাইদেউ প্ৰথমতে এটুকে মোক দেখালেহি আৰু মই চালো চাই মোৰ ডাউট হ'ল ঘটনাটো কি হৈছে তাৰপিছত ঘটনাটোৰ বিষয়ে মই গোটেই কথাখিনি কম কিন্তু তাৰ আগত বাইদেউৰ পৰা শুনি লওঁ কি হৈছে কওকচোন বাইদেউ কি হৈছিলে চেনেলটো প্ৰথম কওক আপোনাৰ সাবস্ক্ৰাইবাৰ কিমান আছিল আৰু চেনেলটো বয়স কিমান আছিল বয়সটো হেৰি হৈছে 6 মাহ ধৰি লওক পাৰ হ'ব হয় 6 মাহ তাৰপিছত সাবস্ক্ৰাইবাৰ 2500 কিমানটামান হ'ব হয় তাৰপিছত কেমাহ 6 মাহ হ'ল ন ভিডিঅ' কিমান মান দিছিলে ভিডিঅ' 200তকৈ ওপৰে আছে ভাবিছক 200তকৈ ওপৰ ভিডিঅ' 200টা ভিডিঅ' দিয়ে মামুলি কথা নহয় প্ৰায় ইউটিউবাৰও দেখাই যায় যিসকলে ইউটিউবত কাম কৰে 10টা 5টা হেপাহে দিয়ে তাৰপিছত এৰি দিয়ে কিন্তু বাইদেৱে আজি ৰাতিপুৱা কান্দিছো বুলি কৈছে নহয়নে বাইদেউ কান্দিছো দুখ লাগিছে লাগিবতো আকৌ যিজন মানুহে এটা ইউটিউব চেনেল গ্ৰ' কৰে বা ফেচবুক পেজ এটা গ্ৰ' কৰে একদম কেঁচুৱা ল'ৰা যেনেকৈ সৰুৰ পৰা হগা মোটা ধুৱাই ডাঙৰ কৰে ঠিক তেনেকুৱা ধৰণৰ লালন পালন কৰে তাৰ পিছতহে গৈ 1000 সাবস্ক্ৰাইবাৰ হয় ইউটিউব চেনেল এটা বা 1000 ফলোৱাৰ্ছ হয় যেতিয়া সেই লালিত পালিত কৰি তোলা ইউটিউব চেনেলটো বা ফেচবুক পেজটো নাইকিয়া হৈ যায় নিজৰ সন্তান এটা নাইকিয়া হোৱাৰ দৰে লাগে নহয় জানো কিন্তু আপুনি ইয়াত এনেকুৱা ধৰণৰ কিবা ভিডিঅ' দিছিলে যিটো ভিডিঅ'ৰ দ্বাৰা এই চেনেলটো আপোনাৰ অপকাৰ হৈছে কি এনেকুৱা ভিডিঅ' আপুনি দিছিলে যাৰ দৰে এটো হ'ল এতিয়াতো মইতো গম পোৱা নাই আপুনি গম পোৱা মতে কি সৰু ল'ৰা ছোৱালী ইয়াত মেলটো মই চালো ইয়াত আপোনাৰ চেনেলটো ৰিমুভ কৰি দিছে ইউটিউবে টাৰ্মিনেট কৰিছে ইউটিউবে নাইকিয়া কৰিছে আৰু তাত কৈছে যে সৰু ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ কন্টেন্ট যিটো আপুনি চাইল্ড পলিচিটো আপুনি মানে তেওঁলোকৰ মানি লোৱা নাই সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান ধৰা বন্ধা থাকে সাপোজ ধৰক এনেকুৱাখিনি কথা দেই ৰাইজেও এই কথাটো শুনি লওক যে হেতু ইউটিউবতে হওক বা ফেসবুকতে হওক সবতে সোশ্যাল মিডিয়াত আপুনি সৰু ল'ৰা ছোৱালীক কাপোৰ নিপিন্ধাকে উলিয়াব নোৱাৰিব আমি সৰু ল'ৰা ছোৱালীক মৰমতে কেতিয়াবা কাপোৰ নিপিন্ধিলে ভাল লাগে নাই এনে জুকাও কিবা অকনমান ফটা আছে পেনটো অকনমান ফটা আছে দেই হেতু এটা সৰু ল'ৰা ছোৱালীক আপুনি মৰমতে আমি কেতিয়াবা গালখন জুছে চিকুটি দিও হি কান্দে হেতু এটা তেওঁ হাইছমেন্ট দিয়া হৈছে তেনেকুৱাবোৰ নোৱাৰিব এছাইলো তাক পিটিব নোৱাৰিম বা হি যদি কিবা এটা এনেকুৱা কাম কৰি আছে ধৰক কি কয় কিবা এটা খাই আছে হেতু লাগিলে বেয়া বস্তু মাটি খাই আছে মাটি মানে খোৱা নাই মানে এনেকে কৰিছে কি জানি দেই লগাইছে উতত মানে সৰু ল'ৰাটো নেজানে লগাইছে তেতিয়া মানে এজনে কৈছে আমাৰ ঘৰৰ অকনমান ল'ৰাতে যে সি মাটি খাইছ যে হি কৈছে মাটি বালি নহয় বালি খাইছ যে বুলি ক'লে হিতে কৈছে বালি নহয় মাটি চি নেখাবি কৈছে কিন্তু সেইখাও কথাটো তাত উঠা আছে চি বুলি তো সেইটো যদি পেনটো ইমানকণ অকমান ফটা আছে তো সেইটো যদি এতিয়া বেয়া হ'ল সেইটোতো মই গম নাপাইছো ন মেইন কথা হৈছে এইটো আসলতে আপোনালে যেটো মেল আহিছে মই চালো সেই মেলটো তেনেকৈ লিখিছে যে সেইটো দিয়াটো দিন হ'ল ভিডিওটো দিয়াটো দিন হ'ল কিতিয়া বস্তুবোৰ কি হয় বাইদেউ আসলতে কিতিয়াবা হয় কি ইউটিউবে মানে চকু নিদিয়ে ভিডিওটো আমাৰ তেনেকৈ পৰি যায় যেতিয়া আপোনাৰ এমাহ দুমাহ তিনিমাহ পাৰ হৈ যায় তাৰ পিছতো হেতু ধৰি দিব পাৰে হেতু মানে সেই কমিউনিটি গাইডলাইনটো ভায়োলেট কৰিছো বুলি ধৰে মানে তেওঁলোকৰ সেই নিয়মটো উলংঘা কৰিছো বুলি ধৰে আৰু আপোনালোকৰ আপোনাৰ হয়তো চেনেলটোৰ সৰু ল'ৰা ছোৱালী আৰু কিবা কিবি ভিডিও আছিলে নেকি আছে হাঁহিছে খুজকাৰিছে এনেকুৱা মানে খুজকাৰি আহি আছে নাচি আছে এনেকুৱা আছে 2-3 জন অকনি আৰু কোনবাই চিপছ খাই আছে এনেকে তেওঁলোক এতিয়া আমি ইয়াতে এজন থিয় হৈ থাকিলে তেওঁ চিপছ খাই আছে মই তেওঁকে উঠাই কিনি সৰু ল'ৰা গান এটা ভৰাই কিনি মই দি দিলো তেনেকুৱা আছে সৰু ছোৱালী সৰু ল'ৰা হেনেকুৱা
কোনোবা কোচত লৈ থকাও থাকিব পাৰে তেনেকুৱা সৰু ল'ৰা ছোৱালী আছে কেলে আজি 6 মাহমান হ'ল কিন্তু তেওঁলোকে এতিয়া মই বেছি দিন হোৱা নাই যে সৰু ল'ৰা ধৰি লওক ইউটিউব চেনেল বা কিবা এটা মানা কৰা সেইটো শুনিলোঁ তেতিয়াৰ পৰা কিন্তু মই দিয়া নাই এইটোতো দিয়া দিন হৈছে ন আৰু আমাৰ নাতিটোৰে ফটোটো দি আল্ট্ৰা বয় বুলি মই চেনেলটো খুলিছোঁ পোৱালিটো তো সেইটো এতিয়া কি হ'ল কথাটো সেইটোতো মই নাজানিছোঁ ৱাৰ্ণিং এটা দিয়াহেঁতেন ভাল লাগিলেহেঁতেন যে এইটো নকৰিবা বুলি আজিৰ পৰা হয় নাই আচলতে মেইলত ৱাৰ্ণিংবোৰ আহি থাকে আপোনাৰ মেইলত আছে আপোনাৰ মেইলটো চোৱাৰ কাৰণে মই বুজি পালোঁ ইউটিউবটো খুলিবই নোৱাৰি নিদিয়ে এতিয়া খুলিবলৈ মানে নিদিয়ে সিহঁতি ৰিমুভ কৰি দিলে ইউটিউবে এতিয়া নহ'ব এতিয়া সেইটো নহ'ব বাইদেউ আপুনি কৰিব পাৰে যে এইটো মই সব শুদ্ধ আছোঁ কিন্তু মোক চেনেলটো ঘূৰাই দিয়ে যদি সিহঁতি ভুল বুলি প্ৰমাণিত হয় সিহঁতি মেনুৱেলি চাব মানুহে চাব এতিয়া এইটোতো মেচিনত ধৰা পৰিছে চাব যদি আপুনি শুদ্ধ বুলি কয় তেতিয়া আপোনাৰ চেনেলটো ঘূৰাই দিব কিন্তু অলৰেডি আমি গম পাওঁ আমি ভুল ক'ত কৰিছোঁ কাৰণ মেইলটো তেওঁলোকে লিখিছে যে চাইল্ড পলিচি আপুনি মানে ভায়োলেট কৰিছে এইটো উলংঘা কৰিছে আৰু শিশুসকলক আমি তেনেধৰণে দেখাব নোৱাৰোঁ এই ধৰক মাটি খাই থকা কিবা খাই থকা সৰু ল'ৰা ছোৱালী ভিডিঅ' দিব নোৱাৰে বুলি কোনো কথা নাই সৰু ল'ৰা ছোৱালী ভিডিঅ' দিব পাৰে কিন্তু এনেকুৱা ধৰণৰ আপত্তিজনক সৰু ল'ৰা এটাই ধৰক একোতো নাজানে জুই একুৰা কাষত আছিলে ধৰক তাতে গৈ ওচৰতে এনেকে কিবা কৰি আছে সেইটো বিপদজনক ন জুই একুৰা কাষত থাকিলে ধৰক সেই মই যেনেকে ক'লো মাটি খাই আছিলে নাই খোৱা কিবাটো খোৱা নিচিনা কৰি সেই বস্তুবোৰ বা সি উলংগ হৈ তাক পিতা মেলা এই বস্তুবোৰৰ পৰা বহুত সাৱধান এই কথাটো আৰু পোৱালিটো এইটো কথাও কৈ থৈছে তাত ঐ তই কৃষ্ণ নেকি যে তই মাটি খাইছ চি নেখায় নহয় এই কথাটোতো তেওঁলোকে ধৰিব পাৰি যে গুচাইছে তেওঁৰ পৰা তেওঁ কিন্তু চেলেকিছে এনেকে বাৰু বুজিছোঁ চেলেকিছে কিন্তু ল'ৰাজনে লগত থকা ল'ৰাজনে আঁতৰাইছে ন যে এইটো চি এইটো নাখাবা তুমি কি কৃষ্ণ নেকি মাটি খাইছা যে নহয় এই কথাবোৰ হয় কি মানে সিহঁতি এটা নিয়ম বনাই থৈছেতো সেই নিয়মৰ ভিতৰত আমাৰ পৰা নাই আৰু এটা বস্তু আছে সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' যেতিয়া আমি দিম সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' এটা দিলে যেতিয়া আপুনি আপলোড কৰিব আপলোড কৰাৰ সময়ত আমাক মানে এটা প্ৰশ্ন সোধে যে আপুনি সৰু ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ'টো বনাইছে নেকি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা ভিডিঅ'টো সাপোজ সৰু ল'ৰা এটা খেলি আছে আমি সেইটো ডাঙৰৰ কাৰণে বনাইছোঁ বুলি দি দিলোঁ তাত কিবা মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ'বোৰ হয় কি আপোনাক কেনেকৈ ক'ম তেওঁলোকৰ মনটো বেলেগ কোমল মনৰ গতিকে ডাঙৰ মানুহৰ ভিডিঅ' এটা সৰু ল'ৰা ছোৱালীৰ কাৰণে নহ'ব পাৰে আৰু সৰু ল'ৰা ছোৱালীৰ ভিডিঅ'টো মানে যেতিয়া আমি আপলোড কৰিম তাত এটা অপশ্যন থাকে য়েছ ইটছ মেড ফৰ কিডছ এনেধৰণে হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো সেইটোত আমি ক্লিক কৰি আপলোড কৰিব লাগে যদি আপুনি বাৰে বাৰে সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' আপলোড কৰি আছিলে আৰু সেইটো ক্লিক যদি কৰা নাই তেতিয়াও আপোনাৰ এই কথাটো আহি পৰিব পাৰে এখন আইন আছে সেই আইনখনৰ মতে এই সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' যেতিয়া আমি আপলোড কৰোঁ তাত আপোনালোকে আপলোড কৰোঁতে চাব যে একেবাৰে শেষৰ ফালে য়েছ ইটছ মেড ফৰ কিডছ যদি আপুনি সৰু ল'ৰা ছোৱালী তাত ব্যৱহাৰ কৰিছে বাচ্চা ল'ৰা ছোৱালী তেনেহ'লে য়েছ ইটছ মেড ফৰ কিডছ আপোনালোকে কৰিব নোটো নকৰিব তাৰ তলত থকা কমেণ্টটো মই ভিডিঅ' এনেকুৱা ধৰণৰ বনাই থৈছোঁ আপোনালোকে চাই ল'ব কিন্তু বাইদেউৰ যিটো কথা শুনিলোঁ বহুত দুখ লাগিলে আৰু বাইদেউলে কি বুলি ক'ম গতিকে মই এইখিনিতে আপোনালোকক অনুৰোধ কৰিছোঁ বাইদেউৰ যিটো নতুনকৈ চেনেল গ্ৰ' হ'ব যিটো নতুনকৈ খুলিব বা মই হ'লেও সহায় কৰি দিম তাৰ লিংকটো এই ভিডিঅ'টোৰ তলত মই দিম আপোনালোকে প্লিজ গৈ এবাৰ আপোনালোকে সেই লিংকটোত ক্লিক কৰি বাইদেউক ছাবস্ক্ৰাইব কৰি দিব আৰু তেখেতৰ ভিডিঅ'বোৰ চাব যথেষ্ট কষ্ট কৰিছে এগৰাকী মহিলা হিচাপে এগৰাকী গৃহিণী হিচাপে বাইদেউ আপুনি ৰাইজৰ কাৰণে কি ক'ম এতিয়া বেয়া লাগিছে এতিয়া আপোনালোকে আকৌ মই নতুন চেনেল এটা খুলিম আপোনালোকে অকণমান চাই দিব আৰু হয় নহয় তাকে অকণমান আগুৱাই লৈ যাব হয় হয় নিশ্চয় ৰাইজে আপোনাক সহায় কৰিব আৰু এগৰাকী মহিলা হিচাপে আপুনি যে ইমানখিনি কৰি আছে তাৰ কাৰণে বহুত বহুত আপোনাক ধন্যবাদ দিছোঁ আৰু এই পুৱাই যে বিচাৰি মৃদুলক অন্তত আহিলে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আপোনালৈও ধন্যবাদ দিছোঁ মোক যে চিলেক্ট কৰি ল'লে কিবা এটা মই যিকণ জানো মই ৰাইজক সহায় কৰিবলৈ বিচাৰোঁ নজনাটো মই জনাবলৈ বিচাৰোঁ আৰু আপুনি দুখ কৰি নাথাকিব মানুহৰ জীৱনত উঠা নমা থাকেই আজি হয় আপুনি এটা খোজ আগবাঢ়িছিলে পিছলি পৰিলে আমাৰ জীৱনটোৱে সেই লুডু খেলখনৰ নিচিনা গতিকে আপুনি আকৌ আৰম্ভ কৰক একৰ পৰা চাব 100ত উঠিব এদিন ময়ো এতিয়া সেই 100ত উঠিব পৰা নাই এই 2 হওঁগে আকৌ চিলিপ খাই একলে আহোঁ আকৌ 3 হওঁ আকৌ একলে আহোঁ কেতিয়াবাটো 0 হৈ যাম চাগে গতিকে ধন্যবাদ ৰাইজ আপোনালোকে বাইদেউৰ চেনেলটোৰ লিংকটোত গৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ডেছক্ৰিপশ্যনত তেখেতৰ লিংকটো আছে
ঠিক আছে দিয়ক, অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আমি আকৌ আহিম বাইদেউ। আজিলৈ নমস্কাৰ। নমস্কাৰ।